এটা খবৰ আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত 60 বছৰীয়া আখতাৰা বেগমে 20 বছৰীয়া এজন যুৱকক পলুৱাই নিছে যিটো সময়ত ৰাজ্যত মিয়া খেদা অভিযান যিটো সময়ত শিৱসাগৰত তিনিচুকীয়াত মৰাণত মিয়া খেদি আছে এই সময়তে মৰিগাঁও জিলাত মায়ঙত সংঘটিত হৈছে এনেকুৱা এটা ঘটনা 60 বছৰীয়া আখতাৰা বেগমে এজন যুৱকক 20 বছৰীয়া যুৱকক পলুৱাই লৈ গৈছে শিৱসাগৰত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে একেটা সময়তে আমি আপোনালোকক জনাইছো যে মায়ঙত 60 বছৰীয়া আখতাৰা বেগমে 20 বছৰীয়া যুৱকক পলুৱাই নিছে প্ৰকৃততে ৰাজ্যত হৈছে কি আমি জনাব বিচাৰিছো এই মুহূৰ্তত উল্লেখ যে এগৰাকী 60 বছৰীয়া মহিলা আখতাৰা বেগম এই 60 বছৰীয়া আখতাৰা বেগমে কবিৰাজী ঔষধ খুৱাই বহ কৰি এজন 20 বছৰীয়া যুৱকক লৈ গৈছে বুলি সেই যুৱকজনৰ পৰিয়ালে বিস্ফোৰক অভিযোগ আনিছে যেটো সময়ত ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সম্প্ৰদায়ক লৈ মন্তব্য কৰিছে যে বৰ্তমান সময়ত লোকসভা নিৰ্বাচনৰ পিছত কেনেদৰে অপৰাধ সংঘটিত হৈছে কোনো ব্যক্তিৰ বাবে কোন ব্যক্তিৰ বাবে বিভিন্ন সময়ত তেওঁ মন্তব্য কৰিছে এই সন্দৰ্ভত আৰু শেহতীয়াভাৱে সংঘটিত ধিঙৰ ঘটনা সন্দৰ্ভতো মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কাৰ মাজত এনে ধৰণৰ অপৰাধ জনিত ঘটনা এসি সেই সময়তো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে মুছলমান লোকক টাৰ্গেট কৰি কথা কৈছে বুলি একাংশ ধৰ্মীয় সংখ্যালঘু লোকে যেটো সময়ত মন্তব্য কৰিছে সেই সময়ত মায়ঙত সংঘটিত হৈছে এটা ঘটনা 60 বছৰীয়া আখতাৰা বেগমে 20 বছৰীয়া এজন যুৱকক পলুৱাই লৈ গৈছে এজন 20 বছৰীয়া যুৱকক পলুৱাই নিছে আখতাৰা বেগমে ঘটনা সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত জনাইছো মায়ঙত 20 বছৰীয়া যুৱকক পলুৱাই লৈ গৈছে 60 বছৰীয়া আখতাৰা বেগমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সেই 20 বছৰীয়া যুৱকজনৰ পৰিয়ালে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজ্যত হৈছে কি এফালে মিয়া খেদা অভিযান আনফালে ৰাজ্যত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু মায়ঙত সংঘটিত হোৱা এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া হৈছে 20 বছৰীয়া যুৱকক পলুৱাই নিছে 60 বছৰীয়া আখতাৰা বেগমে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে সেই দুৰ্ভগীয়া পৰিয়ালটো উল্লেখ হৈছে জানিব পৰা তথ্য অনুসৰি কবিৰাজী ঔষধ খুৱাই লৈ গৈছে বহ কৰি এনেদৰে অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালে কিন্তু আটাইতকৈ দুখজনক বিষয় হৈছে যে 60 বছৰীয়া মহিলাগৰাকীয়ে তিনি সন্তানৰ মাতৃ সেই 60 বছৰীয়া মহিলাগৰাকী কিন্তু দুৰ্ভাগ্যজনক যে 20 বছৰীয়া যুৱকক পলুৱাই নিছে আৰু দুয়োজনৰ ঘৰ ওচৰা-ওচৰি বুলি জানিব পৰা গৈছে বহাপাহৰ মুৰকটা গাঁৱত কিন্তু পৰিয়ালৰ লোকে বহুঠাই বিচাৰ খোচাৰ কৰাৰ পাছতো তেওঁলোকৰ সংকট্ৰ উলিয়াব পৰা নাই ক'ত লৈ গৈছে 20 বছৰীয়া যুৱকজনক আখতাৰা বেগমে এতিয়ালৈকে কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী থানাত ইতিমধ্যে মায়ং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰক্ষীও এজাহাৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত কৰিছে যে কোনো লোকে যদি সন্ধান পায় তেনেহলে কাখৰীয়া আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিব আৰু 20 বছৰীয়া সেই যুৱকজনক এতিয়া বিচাৰিছে 20 বছৰীয়া যুৱকজনক বিচাৰিছে পৰিয়ালৰ লোকে 60 বছৰীয়া আখতাৰা বেগমে পলুৱাই নিয়া সেই 20 বছৰীয়া আনাৰ হুছেইনক বিচাৰিছে এতিয়া পৰিয়ালটোৱে এই ঘৰতে এই দুটা মাইকী মানুহ আৰু দুটা ল'ৰা কোনো তাৰ মতা মানুহ নাই সৰু থৈ পেলাই মৰি গৈছিল মৰি যোৱাৰ পিছত এই ল'ৰাটো বহুত কষ্ট কৰি ভোগ কৰি পেলাই এই ল'ৰাকেইটা ডাঙৰ কৰিলে এটা ল'ৰা বিদেশত কাম কৰি আছে আৰু সৰু ল'ৰাটো ঘৰতে আছিল থাকাৰ পিছত এটা মাইকী মানুহ কবিৰাজৰ কৰি পেলাই এই ল'ৰাটো ষড়যন্ত্ৰ কৰি এই মাইকীটো পলাই লৈ গুচি গৈছে 23/8/2024 তাৰিখে গতিকে এই ল'ৰাটো যতে পায় যাতে অনুৰোধ কৰো যাতে ল'ৰাটো উদ্ধাৰ কৰি দিবলৈ কাৰণত অনুৰোধ জনালো মাননীয় সাংবাদিক অহাৰ কাৰণে ধন্যবাদ জনাইছো কাৰণ মাইকী মানুহটোৰ বয়স 60-70 বছৰ হৈছে ল'ৰাটোৰ বয়স 18-19ত পৰিছে কাৰণ মাইকী মানুহ কিবা চক্ৰান্ত কৰিবলৈ ল'ৰাটো 23/8/2024 ৰাতি ঘৰৰ পৰা ওলাই গ'ল কিবা চক্ৰান্ত কৰিব তাৰ ঘৰৰ পৰা ওলাই গৈছে এতিয়া ৰাইজক আমি অনুৰোধ জনাইছো ক'ৰবাত অসমৰ ভিতৰত ক'ৰবাত থাকে যদি আমাক যোগাযোগ কৰিব কাৰণে আহ্বান জনাইছো ল'ৰাটোক আমি বহুত বিচাৰিছো আমি পোৱা নাই কাৰণ অসমৰ ক'ৰবাত চুকত থাকে যদি আপোনালোকে যোগাযোগ কৰি আমাক জনাব আমি অনুৰোধ জনাইছো
18 বছর ছেলেটারে বাইর 30-70 বছরের বেটি পাগলা করে নিছে কি যাতে মন তো করছে ঘরে তার মন ইতিহে না অনুরোধ করে নি করতেন যারে নি ফান এই ছেলেটারে ছেলেটারে আমার অনুরোধ করে আমার বসাই দিবেন কোন মারবান আমি করতেন সবরাই ভাই বাবা একটা অনুরোধ জানাইলাম আমার ছেলেটারে বাই করে দিবেন আমার বেড়া নাই আমার হাত পা অসল সব আমি কই যাই বিরসাই আমি 10 জন বাই করে দিবেন বিরসাইয়া এই ঘৰতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।